নমস্কাৰ, স্বাগতম জনাইছোঁ। আজি আহি আছোঁ গোলাঘাট জিলালৈ অকণমান ফুৰিব। তো এইখন চুপাৰ, ইয়াতে যাম আমি। বৰ্তমান খালী হৈছে 8:30 ইয়াৰ পৰা গাড়ীখন ষ্টাৰ্ট দিব। সুন্দৰ শীতল পৰিৱেশ আৰু এইজন মই আহি আছোঁ গোলাঘাট, লগ পাম বাৰু, ঠিক আছে। আৰু আমি পাই গ'লোঁ গোলাঘাট। এয়া আহি পালোঁ ঘৰ আলহীৰ। এয়া আহি পালোঁ মই এখন পাৰ্কত, আৰু এইখন পাৰ্কৰ নাম হ'ল জিপচি পাৰ্ক। আৰু এই জিপচি পাৰ্কখনৰ এজন অনাৰ আছিল এটা কুকুৰ। তো কুকুৰটো যেতিয়া ঢুকালে, মৰাৰ পিছত ইয়াতে সমাধি দিছিল, সমাধি ক্ষেত্ৰ বনাই দিছে কুকুৰটোৰ নামত। আৰু কুকুৰটোৰ নাম আছিল জিপচি। তো এই জিপচি পাৰ্কে এই ঠাইখিনিৰ নাম জিপচি পাৰ্কৰ চুক বুলি কয়। তো বহুত বিখ্যাত, গুগলতো আহে। তাৰপিছত আমি আহিলোঁ আঠখেলীয়া নামঘৰত, বৰনামঘৰত। আৰু এয়া মই আঠখেলীয়া বৰনামঘৰত। আৰু এয়া আঠখেলীয়া বৰনামঘৰৰ দৃশ্য আপোনালোকক অকণমান দেখাইছোঁ। আৰু এয়া অকণমান আমি চাকি দিলোঁ আৰু আমি গৈছিলোঁ। এয়া চাওক বৰনামঘৰৰ সন্মুখটো, আৰু এয়া বৰনামঘৰৰ শৰাইখন। আৰু ইয়াৰ পিছত অকণমান আপোনালোকক চাৰিওফালৰ 360 ডিগ্ৰী অকণমান দেখাই দিছোঁ। এয়া বৰনামঘৰৰ সন্মুখভাগ, খুব সুন্দৰ, খুব ভাল লাগিল গৈ কিনে। আৰু এয়া চাওক, এইটো এয়া হ'ল আঠখেলীয়া বৰনামঘৰ, আৰু এয়া আঠখেলীয়া বৰনামঘৰৰ সন্মুখভাগ আপোনালোকক দেখাইছোঁ। এইফালে আপুনি যিখন শৰাই দিম বুলি ভাবি সেই নামঘৰত যায়, সেই শৰাইখন এইফালেৰে গৈ এইয়া যি মানুহজন দেখা পাইছে, সেই মানুহজনৰ তাতে কাৰ্যালয় আছে, তাতে আপুনি শৰাইখন জমা দিব লাগে। আৰু এয়া মই অকণমান কাৰ্যালয়ৰ সন্মুখত বহিছোঁ, অকণমান জিৰাইছোঁ। তাৰপিছত আমি আকৌ উভতি আহিবৰ কাৰণে গাড়ীত বহিলোঁ। গাড়ীত বহি আহি পালোঁ আমাৰ নলবাৰীৰ ঘৰ।